এই দৃশ্য চোৱাৰ পিছত কংগ্ৰেছৰ কি হ'ব আপোনালোকে চিন্তা কৰিছে না? হেল্ল' গাইজ, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আকৌ এবাৰ বিজেপি চৰকাৰ, বাৰে বাৰে বিজেপি চৰকাৰ। আজি অসমত আদিবাসী জনগোষ্ঠী ইমান পিছ পৰি থকা কাৰণটো কোনি জানে? কংগ্ৰেছ। আপোনালোকে গম পায় যে আজি মাটি পট্টা দি আছে 9 তাৰিখৰ পৰা। তেনেহ'লে আজি কংগ্ৰেছৰ লিডাৰগিলা সিহঁতে মানে ইয়াতে আহি পেলাই এই মাটি পট্টা দিয়াৰ পিছৰ পৰা মানে সিহঁতে আকৌ দালালিগিৰি কৰিব ইয়াতে। এটি কলি দুটি পাত যদি আঁচনি যেতিয়া দিছিল তেতিয়া তাতে মানে উৎপাত কৰিছে, কিন্তু আকৌ মাটি পট্টা দি আছে তাতেও আকৌ উস্তাদিগিৰি কৰিব। আৰু এই ইমান দিন কংগ্ৰেছে গোটাই মানুহক চিৰি ভোট বেংক বনাই ৰাখিছে। কিন্তু আপোনালোকে এই দৃশ্যটো চাই ল'ব, চোৱাৰ পিছত আপোনালোকে কি ক'ব আছে ক'ব। আৰু কংগ্ৰেছৰ কেইটামান দালাল আছে, দালালগিলা কি কৈ আছে জানে? কংগ্ৰেছ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ। কিন্তু যদি ইতিহাস খুলি ফালে চোৱা যায় তো কংগ্ৰেছৰ এটাও ভাল কাম কৰা নাই। ইতিহাস খুলি ফালে আপোনালোকে চাব, চোৱাৰ পিছত কি ক'ব আছে ক'ব। আপোনালোকে এই ভিডিঅ'টো চাই লওক। 200 বছৰ হৈ গ'ল টি গাৰ্ডেনৰ কাৰণে কোনো পাট্টা দিয়াৰ ব্যৱস্থা কৰা নাই। পাট্টাৰ ব্যৱস্থা কৰিছে বাগানৰ মানুহৰ। আজি 60 বছৰ মই বাগানৰ টি গাৰ্ডেনৰ ল'ৰা হওঁ। ৰাস্তা ঘাট কেঁচা আছিলে, আজি আপোনালোকে লাইনে লাইনে ঘূৰক, প্ৰত্যেকটো ৰাস্তা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত পকীকৰণ হৈছে। আজি আমি টি গাৰ্ডেন ফালৰ পৰা আমি গৌৰৱ গগৈ সুকিয়াই দিব বিচাৰিছোঁ। আপোনালোকে মিয়াৰ চৰকাৰ হয়, কোনোদিনে নাভাবক টি গাৰ্ডেনত আপোনালোকে ভোট দিম বুলি। আমি আজিয়ে কৈছোঁ, বাগানৰ পৰা আমি তেখেতসকলক খেদিম আৰু পহু খেদা দিম। 60টা বছৰ তেখেতসকলে একো কৰিব পৰা নাই। তেখেতৰ দেউতাৰ কথা কয়, গৌৰৱ গগৈ, তৰুণ গগৈ মোৰ পিতৃ আছিলে। তৰুণ গগৈ কি কৰিলে 15টা বছৰ? আজি মই গৌৰৱ গগৈক কুৱেশ্যন কৰিব বিচাৰিছোঁ, যোনখিনি ঠাইত আহিছিলে এই শ্বহীদৰ কাৰণে তেখেতে কৰিব লাগিছিলে। আজি অশোক সিংহাল ডাঙৰীয়া 10টা বছৰত ঢেকীয়াজুলিত শ্বহীদৰ কাৰণে যাতে বহাৰ ব্যৱস্থা, আজি 1000 মানুহ বহি কিনি AC হল্ডত আমি বহি কিনি মিটিং কৰিব পাৰিছোঁ। এই কথাখিনি তেখেতসকলে কেলে 60টা বছৰ চিন্তা কৰা নাছিলে? আজি অশোক সিংহালক তেখেতসকলে কয় তেখেতে খিলঞ্জীয়া নহয়। আমি কওঁ তেখেতে খিলঞ্জীয়া হয়, অসমৰ ভূমিপুত্ৰ হয়। আমাৰ টি গাৰ্ডেন মানুহখিনিক তেখেতসকলে কয় কংগ্ৰেছে এখেতসকলে ভূমিপুত্ৰ নহয়। আমি 200 বছৰ থকাত কাৰণে আমি ভূমিপুত্ৰ নহয় নেকি? বিজেপি চৰকাৰক আমাক ভূমিপুত্ৰ অধিকাৰ দিছে। আগন্তুক দিনত 9 তাৰিখত আমাৰ পাট্টা দিয়াৰ ফৰ্ম দিব বিচাৰিছে। বাগানৰ ৰাস্তা ঘাট পকীকৰণ কৰিছে। আমি বিজেপিৰ লগত থাকিম আৰু বিজেপি জিন্দাবাদ কৰিম। আৰু এবাৰ আমি হিমন্ত বিশ্ব শৰ্মাক অসমৰ বৰিষ্ঠ চিফ মিনিষ্টাৰ কৰিম। বিজেপি হিমন্ত বিশ্ব শৰ্মা, অশোক সিংহাল।